Sorry. Sorry. Nah. Salah. Hello, hello. Persikasa. Nah. Besar.
Good morning, everyone. Good. Sir. Hello, hello, hello. Good morning, sir. Good morning. Good morning, sir. Morning, sir. Morning, sir. Good morning, good morning, good morning. Very good morning to all of you. Morning, sir. Good morning, sir. Good morning, sir. Morning. Sir. বিছনাৰ পৰা উঠিছেনে? চকু মোহাৰিছেনে? Good morning, sir. টোপনি ভাঙিছেনে? Yes, sir. তোমালোকে ৰাতিপুৱা কেই বজাত উঠা? ৰাতিপুৱা কেই বজাত উঠা তাই? 5টা, 6টা, 7টা, 8টা, 9টা কেইটা বজাত উঠা? 6টা? আচ্ছা, মই গম পালো। স্কুল নাথাকিলে দেৰিকে উঠা আৰু স্কুল থাকিলে সোনকালে উঠা, হয়নে? ওকে। আৰু তোমালোকৰ টোপনি ভাঙিছেনে বাৰু চবৰে? আজি আমাৰ বিবেকশালাৰ প্ৰথমটো দিন। বিবেকশালা সামাৰ কেম্পৰ ফাৰ্ষ্ট মৰ্নিং সেশন। এতিয়া টোপনি চকুৰ পৰা আঁতৰাই দিয়া। আমি আজি এমেজিং কিবা কৰিম। ওকে, সকলোৱে জইন কৰিছেনে? আচ্ছা, সকলোৱে নিজৰ কেমেৰাবোৰ অন কৰি থবা দেই। তেতিয়াহে ধুনীয়া ধুনীয়া তোমালোকৰ চেহেৰাবোৰ দেখিম। आप सभी को है ना कैमरा ऑन करके रखना है, तभी जाके आपके सुंदर चेहरे हम दिख पाएंगे, हमें दिखेगा। वेरी गुड। ओके, Good morning, sir. so good morning everyone. So আজি আমাৰ বিবেকশালা সামাৰ কেম্পৰ ফাৰ্ষ্ট ডে আৰু ফাৰ্ষ্ট মৰ্নিং সেশন। আমি এই সেশনটোত এটি সুন্দৰ অডিঅ' ভিজুৱেলেৰে ভিডিঅ'ৰে আৰম্ভ কৰিম। যিদৰে তোমালোকে জানা যে স্বামী বিবেকানন্দ হয় এজন আদৰ্শ ব্যক্তি, এজন দেশপ্ৰেমী সন্যাসী। আৰু স্বামী বিবেকানন্দৰ যদি আমি গোটেই জীৱনটো চাওঁ, তেখেতৰ প্ৰতিখিনি সময় বহুত প্ৰেৰণাদায়ী হয়। তেখেতৰ গোটেই লাইফটো ইনস্পায়াৰিং হয়। তো যেতিয়া তোমালোকৰ নিচিনা আছিলে ন স্বামী বিবেকানন্দ সৰুতে, বহুত শৰাৰত আছিলে, নটখট আছিলে। তোমালোকে হয়নে নটখট? মনে মনে নটখট কৰি থাকা ন? স্বামী বিবেকানন্দ আছিলে তেনেকুৱা, খুব খেল ধেমালি কৰি ঘূৰি ফুৰে, দৌৰি ফুৰে। আৰু মাকে কেতিয়াবা টেনশ্যনত আহি যায়। আৰু স্বামী বিবেকানন্দ সৰুতে ঘৰত কি বুলি মাতিছিলে কোনোবাই জানা? कोई जाना? कोई किसको मालूम है स्वामी विवेकानंद जी को घर पे क्या बुलाते थे मम्मी और सब लोग बचपन में? Sir, Bile. बिल्ले, यस जिया, करेक्ट। Bile. के बुलाते थे, बिल्ले বুলি মাতিছিলে। সো কেতিয়াবা বিল্লে ইমান উৎপাত কৰে নহয়, চাগে তোমালোকতকৈ বেছি উৎপাত কৰে। তো তেতিয়া বিল্লেৰ মাকে বিল্লেৰ মূৰত এক বাল্টিং পানী ঢালি দিয়ে আৰু কয় শিৱ 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 শিৱ, মানে শিৱৰ নাম লৈ যাতে তাৰ মূৰটো ঠাণ্ডা হয় আৰু সি যাতে উৎপাতবিলাক কমকে কৰে। গম পাইছা? তো আজি আমি সেই স্বামী বিবেকানন্দৰেই এনেকুৱা বহুত তেখেতৰ জীৱনৰ বহুত ইনচিডেণ্ট বা ঘটনা আছে
There are many incidents in Swami Vivekananda's life which teaches us and inspires us. প্ৰেৰণা দিয়ে। তেনেকুৱাই আমি আজি এটা ঘটনা অকমান সময় চাম। আচ্ছা, তাৰ আগতে কোৱাচোন, do you know the meaning of fearlessness? Anyone? Fearlessness মানে কি জানানে? যোনে কেয়াৰ নকৰে। Okay. और कौन बताएगा? और কোনে কব fearlessness মানে কি? কেয়াৰ নকৰা। बोलो, जल्दी बोलो। ভয় নকৰা। Okay, বনদীপ শৰ্মা কোৱা। যোনে বেলেগৰ কথা চিন্তা নকৰে। কেয়াৰ নকৰা। হা কেয়াৰ নকৰা। যোনে বেলেগৰ কথা আচ্ছা, চিন্তা নকৰে। fearlessnessক অসমীয়াত নিৰ্ভীকতা বুলি কয় হা, নিৰ্ভয় হোৱা বা নিৰ্ভীকতা। স্যার আপনার সাউন্ডটো অহা নাই। ওকে, মোৰ সাউন্ড যোৱা নাই? Am I নাই। audible? স্যার যার ভয় নাই। হা, যাৰ ভয় নাই। ওকে, নিৰ্ভয়। নিৰ্ভীক। নিৰ্ভীক মানে আচলতে কি? কোনোবা ক'ব পাৰিবা? ভয় নোহোৱা মানে আচলতে কি? হয় ন? ভয় নোহোৱা মানে আচলতে কি? ভয় নকৰা। ওকে, ভয় নকৰা। একোলে ভয় নালাগে। তোমালোকৰ ভয় লাগে নে? লাগে। লাগে। আচ্ছা, কেতিয়াবা এনেকুৱা সিচুৱেশন হৈ যায় যে পৰিৱেশটো বেলেগ হৈ গ'ল আৰু এতিয়া তামাম ভয় লাগিছে, মায়ে বা কি ক'ব, দেউতাই বা কি ক'ব, কেতিয়াবা এনেকুৱা কাম হৈ যায় ন? তেতিয়া তুমি কি কৰা? নাৰ্ভাছ হৈ যোৱা নেকি? হৈ যাও। Yes. তেতিয়া আমি নাৰ্ভাছ হ'ব লাগিব নে ভয় নকৰিব লাগিব? কোৱা। ভয় নকৰিব। কৰিব নালাগে। हमको ভয় কৰিব নালাগে স্যার। ऐसा ভয় কৰিব নালাগে। yes, ভয় কৰিব নালাগে, কিন্তু আমিতো কৰো ভয়। उस एडवर्स सिचुएशन में हम क्या থকা। करेंगे? আচ্ছা, কম্পেশন শব্দটো শুনিছানে তোমালোকে? কম্পেশন মানে কি কোনোবাই জানা? খেলি মেলি নকৰা। So, খেলি মেলি নকৰা। Pintu Das, yes. Unmute kora Pintu Das. Shivanshi. Shivansh Ghosh. Okay, aru. আচ্ছা, কম্পেশন মানে কি জানানে বাৰু? Is there anyone who can tell the meaning of compassion? Yes. बताओ, आप लोग चुप क्यों हो गए? हुआ? করুণা টাইপ মানে দয়া। দয়া, করুণা, good answer. আচ্ছা, দয়া আৰু করুণা মানে কি এতিয়া? দয়া আৰু করুণা মানে কি? কি দুখ ক'লা? লগা। দুখ লগা। লগা, আচ্ছা, দুখ লগা। ওকে, যোনে বেলেগক সহায় কৰাত সংকোচ নকৰে। ইয়েছ, সেইটো এটা হয় যে কাৰোবাৰ প্ৰতি কৰোণা বা বেয়া লাগি পেলাই আমি হেল্প কৰো আৰু সংকোচ নকৰো। ভেৰি গুড। গুড। আচ্ছা, বহুতে নিজৰ নামটো চেঞ্জ কৰা নাই ন মোবাইলৰ? খালি কৈছিলো आप करा सभी नहीं। को है ना अपने मोबाइल में अपना नाम लिखना है, मोबाइल का नाम नहीं। देखो, सर्टिफिकेट किसको मिलने वाला है, मोबाइल को कि आपको? चलो, हम लोग सर्टिफिकेट जो है ना वो मोबाइल के नाम से इशू कर देंगे, ठीक है?
जैसे रेडमी ओप्पो ठीक है तो जोने जोने नाम चेंज नकरिबा न তোমালোকৰ সাৰ্টিফিকেট বিলাক কিন্তু ৰেডমি অপো এনেকৈ আহিব সোনকালে আজি নাম চেঞ্জ কৰি দিবা দেই নহলে নাম বিলাক জনা দিগদাৰ হয় ओके देन लेट्स वॉच द शॉर्ट वीडियो तो हम लोग अभी देखते हैं उसको ठीक है आर यू ऑल रेडी बोलो हाजू ने जस्ट a minute so we will watch this and তোমালোকে ধ্যান দি চাবা আৰু একদম মন দি চাবা দেই ধ্যান দি চাবা মন দি চাবা and sharing the video to you. One day, while Narendra and his friends were trying to set up a very heavy trapeze, a crowd gathered to watch. Ah, this one is too heavy. Amongst them was an English sailor whom Naren asked to help. Sir, will you be kind enough to give us a hand? But as the obliging sailor was lifting the trapeze to help the boy, it fell and knocked him unconscious. Nearly everyone but Naren and one or two of his friends disappeared from the scene, thinking the sailor had been killed. Narendra was not only fearless, but compassionate too. Get that card. He nursed the sailor with utmost affection for a week, and with the help of his friend, presented the sailor with a modest purse, which he had collected from his friends. Moment you fear, you are nobody. It is fear that is the great cause of misery in the world. It is fear that is the greatest of all superstitions. It is fear that is the cause of our woes. And it is fearlessness that brings heaven even in a moment. Let me tell you again that you must be pure and help anyone who comes to you as much as lies in your power. And this is good karma. By the power of this, the heart becomes pure, Chitta Shuddhi. And then Shiva, who is residing in everyone, will become manifest. So okay everyone आप लोगों ने वीडियो देखा ओके क्या हुआ था वीडियो में কি হৈছিলে everyone open your cameras and then tell कैमरे के पीछे किसी को छुप के नहीं रहना ठीक है सबको कैमरा ऑफ करना है एंड बोलना है ओके टेल मी आपने वीडियो में क्या देखा बोलो बोलो हैंड रेस करके बताएंगे ठीक है ओके दीप ज्योति कलिता यस अनम्यूट योरसेल्फ अनम्यूट करा रुकवा दीप ज्योति और देबाशिष दुजन আছে ओके কোৱা এই সালা ভিডিও Sir, I have a question, please. just a minute let Debashish and Deepjyoti tell hand raise কৰিছা কোৱা Deepjyoti আৰু Debashish Sir, I have a question. okay Prapti
স্যার ভিডিঅ'টো দেখাইছে মানে তিনিজন লোক আছিলে তাৰে ভিতৰত বিবেকানন্দও আছিলে আৰু তেওঁৰ দুজন বন্ধু তেওঁলোকে এডাল লোহা বা কাঠ তেওঁলোকে সেইডাল তুলি মেলি থিয় কৰিব বিচাৰিছিলে কিন্তু তেওঁলোকে পৰা নাছিলে তেতিয়া তেওঁ বিবেকানন্দে চালে যে স্বামীজীয়ে চালে চাৰিওফালে কোনোবা আছে নেকি কোনোবা সহায় কৰিবলৈ তেওঁলোকক তেতিয়া তেওঁ দেখিলে এজন চেইলাৰ আছে চেইলাৰ এজন নাবিক আছে আৰু তেওঁ মাতিলে যে ছাৰ আমাক হেল্প বুলি আৰু তেতিয়া তেওঁ হেল্প কৰিলে চেইলাৰজনে কিন্তু তেওঁ যেতিয়া উঠাইছে তেতিয়া তেওঁ হঠাৎ তেওঁৰ মূৰত দুখ পালে আঘাত পালে তেতিয়া সকলো মানুহ তাৰ পৰা নাইকিয়া হ'ল কিন্তু স্বামী বিবেকানন্দই স্বামীজীয়ে নিজৰ সাহস ৰাখি মনত নিৰ্ভীকতা ৰাখি আৰু তেওঁ কোনো মানে সেই কৰুণা দয়াৰে কোনো হেল্প কৰিবলৈ সংকোচ নকৰাকৈ সেই চেইলাৰজনক বহুত মানে সকলো মানুহৰ পৰা পইচা গোটাই সেই মানুহজনক আঘাত পোৱাৰ পৰা মানে সেই মানুহজনক বচালে চিকিৎসা কৰিলে Good, Prabhi. Thank you, sir. উন্নয়নী আচ্ছা ষ্টৰিটো এতিয়া ক'ব নালাগে তো আমি ষ্টৰিৰ ভিতৰৰ কথাখিনি ক'ম নীলনয়ন প্ৰাপ্তিয়ে ধুনীয়াকে ষ্টৰিটো আমাক ক'লে আৰু আমি দেখিছো নীলনয়নী কি ক'বা স্বামী বিবেকানন্দই এখন মানে কাঠ বা লোহা আৰু তেওঁৰ লগত দুজন বন্ধুৱে মানে এনে উঠাব বিচাৰিছিলে তেতিয়া উঠাব তেওঁ নাপিত এজন আহি আছিলে নাপিত এজন অহাৰ কাৰণত নাপিত এজনক ক'লে আচ্ছা নীলনয়নী শুনা ষ্টৰিটো আমি গম পালো তাৰ পৰা কি শিক্ষা গ্ৰহণ কৰিব পাৰো সেইটো ক'ব লাগিব হা ষ্টৰিটো আমি সবে জানিলো দেখিলো আমি বিপদৰ সময়ত ভয় খাব নালাগে পাৰো তাৰ পৰা আমি বহুতো বুদ্ধি লাভ কৰিব পাৰো যেনে কি বুদ্ধি লাভ কৰিব পাৰো কোৱা বিপদৰ সময়ত ভয় খাব নালাগে বিপদৰ সময়ত কনফিডেন্স থাকিব লাগে নাৰ্ভাছ হ'ব নালাগে বিক্ৰম কোৱা আচ্ছা হেণ্ড ৰেজ কৰাৰ পিছত ক'বা হা মই নাম ল'ম তেতিয়া ক'বা yes বিক্ৰম আমি আনৰ প্ৰতি দয়ালু হ'ব লাগে নাম লৈ সোধাৰ পিছত ক'বা দেই মই নাম লৈ সুধিম ন তেতিয়া ক'বা হেণ্ড ৰেজ কৰিবা মই নাম ল'ম তেতিয়া ক'বা অকে এইজন কোন অপু বুলি এতিয়া মাতিব লাগিব তোমাৰ নামটো নেজানো নামটো চেঞ্জ কৰা নাই তুমি অপু A3S হেণ্ড ৰেজ কৰিছা কোৱা কবাহতে সুধিলে কোৱা অকে তৃষ্ণা শৰ্মা তৃষ্ণা আনমিউট কৰি লোৱা কোৱা স্যাৰ আমি বিপদৰ সময়ত ভয় খাব নালাগে আৰু নিৰ্ভীকভাৱে বিপদৰ সন্মুখীন কৰিব লাগে good and then Aranyak Barshil Aranyak স্যাৰ আমি আনৰ প্ৰতি দয়ালু হ'ব লাগে তোমাৰ ভিডিঅ'টো অহা নাই আজি তোমালোক যোৱা আনৰ প্ৰতি আমি দয়ালু হ'ব লাগে গুড very good and कौन बताएगा दीप ज्योति স্যার আমি ভয় কৰিব নালাগে আৰু আমি বিপদৰ সন্মুখীন সেই বিপদটো মানে কি সেই বিপদটো আমি লাগে আৰু ओके गुड तो तुम्हारे दुनिया के बुझी पासा आप सभी लोगों ने सुंदर से समझा है और बताया भी है अच्छा बाकी सबको भी हैंड रेस करना है ठीक है सबको छुप के नहीं रहना है सबको पार्टिसिपेट करना है ओके এতিয়া তোমালোকৰ তেনেকুৱা কিবা ইনসিডেন্ট হৈছে নে লাইফত যেনেকুৱা স্বামী বিবেকানন্দৰ হৈছিলে কাবাৰতো কিবা কিবি এনেকুৱা হৈছে নো স্যাৰ নো স্যার Raise your hand and then tell.
Yes. তোমালোকে কেতিয়াবা তেনেকুৱা ভয় খোৱা চিচুৱেশ্যনত পৰিছানে? পৰিছো। Yes. Aryan, কোৱা। Yes. এতিয়া তোমালোকে কি কৰিছিলা? Yes. বা কোনোবাই দুখ পাই গ'ল, সৰু সুৰা কিবা কিবি হৈ গ'ল, তেতিয়া তোমালোকে কি কৰিছিলা? কোনে ক'ব? হেণ্ড ৰেজ কৰিবা। Raise your hand, raise your hand. Yes, yes, কৈ আছিলা? কোনে? Okay. বৰ্ণালী তেনেকুৱা হৈছিলে কোৱা। ছাৰ এইটো মানে সিমান ডাঙৰ নহয়, তাৰমানে এই ডাঙৰ okay, কোৱা হা। আমি মানে বিয়লি খেলি থাকো আৰু তাৰপিছত মানে 4-5জন হয় আমাৰ। তাৰপিছত হ'ল আমাৰ একজন তাৰমানে দৌৰি থাকোতে পৰি গৈছিল। তাৰপিছত মানে তাই সৰু আছিল, কান্দি আছিল। এতিয়া চবে চাই আছে মই কি কৰো। তাৰপিছত ঘৰত যাই বেবী ক্ৰীম আনি আছে যে লাগি দিছো। বাহ, বঢ়িয়া বঢ়িয়া বঢ়িয়া। তো এইটো এটা এক্সাম্পল বৰ্ণালীয়ে দিলে। আৰু चलो जल्दी बताओ, हमारे पास समय कम है। जल्दी जल्दी। और कौन क्या बोलना चाहते? लाइफ में ऐसा हुआ है? Who is this? Raise your hand. Mobile option আছে না hand raise to কৰি দিয়াচোন। Yes, and Malika Deka, open your camera. কাল আহিছিলে, সেইদিনা আমাৰ ঘৰৰ চব টিং চিং উৰাই লৈ গৈছিল। তাৰ পাছত বতাহ থাকোতে দেউতাই তাতে বাঁহ বান্ধি দিছে, তাৰ পাছত আৰু উৰি যোৱা নাই। ধুমুহা বতাহত টিং উৰি যাওঁতে যদি ভয় খাই পলাই যোৱা হ'লহেঁতেন তেতিয়াতো দিগদাৰ হ'লহেঁতেন। ঘৰাই ফালে বস্তা ওপৰত উঠাই দিছে। Yes, yes, Malita. Yes, Nibir, কোৱা। মই এবাৰ মামাৰ ঘৰৰ ওচৰত এখন সকাম আছিলে, তাত গৈছিলো। আমি সকলোৱে খেলি আছিলো। তেতিয়া মোক আৰু এটা সৰু ল'ৰাক আমাক মাৰি আছিলে। যেতিয়া সেই সৰু ল'ৰাটো গোটেইখিনি পলাই গৈছিলে, সেই সৰু ল'ৰাটো যেতিয়া কান্দিছিলে, তেতিয়া মই তাক মাকৰ ওচৰলৈ লৈ গৈছিলো। Okay, good. Aryan? ছাৰ, মই যেতিয়া ঘৰত আছিলো, মোৰ দেউতাই চাহ একাপ বনাই দিছিলে। দেউতাই মোক কিবা কথা এটা কৈ আছিলে, তেতিয়া সেই চাহ একাপ মানে মোৰ ভৰিৰ ওপৰত পৰি গৈছিলে। Okay, good. और कौन बोलेगा? Is there anyone? Sir, I have question. Yes. What is karma? What is karma? Karma means action. Okay. Okay. So karma is action. So just a minute.
যেনেকে আমি দেখিছিলো ইয়াত কোৱা হৈছে যে স্বামী বিবেকানন্দ কৈছে the moment you fear you are nobody যেতিয়া তুমি ভয় কৰা তোমার अस्तित्व নাই যেতিয়া তুমি ভয় তোমার গল তোমার आपके अंदर जैसे ही डर हो गया आप इंसान ही नहीं हो you are nobody this fear that is it is fear that is the great cause of misery in the world আমি যে কান্দি থাকো দুখ পাও প্রবলেম পাও সমস্যা হয় ইয়াৰ কাৰণটো কি জানা স্বামী বিবেকানন্দ কৈছে ভয় যেতিয়া তোমাৰ ভিতৰত সোমায় তেতিয়া সকলো সমস্যা আহি যায় আৰু the fear is the greatest it is fear that is the greatest of all superstitions অন্ধবিশ্বাস বিলাক আমাৰ বাঢ়ি যায় যেতিয়া ভয় সোমাই যায় ও যেনেকৈ স্বামী বিবেকানন্দ তোমালোকে গম পাবা যে গছত উঠিব নালাগে এই গছজোপাত উঠিব নালাগে ইয়াত এটা ভূত আছে এনেকে বুলি কৈছিলে কাৰণ এইটো এটা অন্ধবিশ্বাস আছিলে ভয় দেখুৱাই আছিলে আৰু সেই ভয়টো যোনে কৰিব ই তাতে নাযাব and then it is fear that is the cause of our woes and it is fearlessness that brings heaven even in a moment যেতিয়া আমাৰ নিৰ্ভীকতা গুণটো আহিব তেতিয়া আমি স্বৰ্গৰ নিচিনা সুখ পাম মানে আমাৰ ইমানে সাহস আহি যাব let me tell you again that you must be pure and help anyone who comes to you as much as lies in your power and this is good karma এতিয়া সুধিছিলে ন কোনোবা কৰ্মা মানে কি action আমি যি কাম কৰো that is called karma so তুমি অন্তৰ শুদ্ধ হ'ব লাগিব বিশুদ্ধ হ'ব লাগিব আমি হ'ব লাগিব পিওৰ মানে একদম মনৰ পৰা সফা হ'ব লাগিব আৰু আমি এনেকুৱা নহয় যে আমি এইজনকে হেল্প কৰিম মোৰ ভাল লগাজনকে হেল্প কৰিম স্বামী বিবেকানন্দে কৈ আছে যে যিয়ে তোমাৰ ওচৰত সহায় বিচাৰি আহিব তুমি হৃদয়ৰে সৈতে সেইজনক সহায় কৰা আৰু সেইটোকেই সেই সহায়টোকে কোৱা হয় গুড কৰ্ম মানে ভাল কৰ্ম okay and by the power of this the heart becomes pure chitta shuddhi amar chitta mane amar mon aru atma shuddhi ba safa ketia hobo jetia ami anor karone sewa korim and then Shiva who is residing in everyone will become escape aru লোকৰ ভিতৰত লুকাই থকা ঈশ্বৰ শিৱা এতিয়া ওলাই আহিব যেতিয়া তুমি okay তোমালোকে just a minute june papa invest কৰিবা আসলে আপোনাৰ মাতটো অহা নাই স্যার আপোনাৰ মাতটো অহা নাই ভালকৈ মাতটো ভালকে অহা নাই স্যার মাতটো অহা নাই okay এতিয়া মোৰ মাতটো আহিছে আচ্ছা তো মই এতিয়া সবকে বাৰু মিউট মোডত থৈছো তোমালোকক যদি কিবা তোমালোকে ক'ব খোজা তেতিয়ালে হ্যান্ড ৰেজ কৰিবা মই হ্যান্ড উঠাম তোমালোকক আনমিউট কৰি দিম আৰু তাৰপিছত ক'বা ঠিক আছে এতিয়া মই মৰ্নিং টাইমত আজি ফাৰ্স্ট ডেট আমি এটা ধুনীয়া বিচাৰ ললো যে আমি নিৰ্ভীক হ'ব লাগিব আৰু আনৰ প্ৰতি কৰুণা বা সেৱা বা দয়া ভাৱটো আমাৰ মাজত লাগিব আৰু আমি গম পালো যে আমি অকল দুই এজনক সহায় কৰিলে নহয় যিয়ে আমাৰ ওচৰত আহে সহায় আৰু সেৱা বিচাৰি তেতিয়া আমি এজনক সহায় কৰিম আৰু এনেকুৱা নহয় যে ভাল সিচুৱেশনতহে সহায় কৰিব লাগে
যেতিয়া সিচুৱেশন বা পৰিস্থিতি বেয়া হৈ যায় তেতিয়াও আমি আমাৰ ধৈৰ্য আৰু সাহস হেৰুৱাব নালাগে, আমি ভয় খাব নালাগে। যেনেদৰে স্বামী বিবেকানন্দই হেল্প বিচাৰিছিলে, নাবিকজনৰ খুঁটাটো পৰি গৈছিলে মূৰতে, তেতিয়া চবে ভয়তে পলাইছিলে, আমি ফচি যাম যদি তেখেতক হেল্প কৰিব যাম, পুলিচে আমাক ধৰি নিব। কিন্তু স্বামী বিবেকানন্দই বিলে বা নৰেন্দ্ৰই এইবোৰ ভবা নাছিলে। তেওঁ এটাই ভাবিছিলে যে এইজনক এতিয়া আমাৰ সহায়ৰ প্ৰয়োজন, হস্পিটেলত লৈ গৈছে, দোস্তৰ পৰা ফ্ৰেণ্ডছৰ পৰা পইচা ইকঠা কৰিছে, পইচা জমাই পেলাই তেওঁক দিছে। চ' এইটো কিমান ডাঙৰ কাম, আৰু এই তোমালোকৰ বয়সতে। ইটছ এ গুড ফিয়াৰলেছনেছ, এইটো এটা নিৰ্ভীকতাৰ প্ৰমাণ। চ' এই নিৰ্ভীকতা আৰু কৰোণা, এই ভাল ভাল গুণবিলাক আমাক লাগিবনে নাই লাইফত আগবাঢ়িবলৈ? লাগিব। তো আমি এই গুণখিনি কেনেকে বঢ়াম জানানে? এটা ধুনীয়া ৰাস্তা আছে, এটা কৈ আছে। আচ্ছা, কেমেৰাবোৰ চবে অন কৰা, এভৰিৱান ওপেন ইউৰ কেমেৰাছ। তো সেই ৱেটো কি হয়? That is the key, yoga. Yoga শুনিছানে, কৰিছানে তোমালোকে? কোনে কোনে ডেইলি yoga কৰে? হাত উঠাবাচোন এবাৰ, হেণ্ড ৰেইজ কৰিবা। Raise your hand. Okay, 1 2 3 4 5 6 7 8 9 10 11. Wow, counting হৈ আছে। ইমানেই yoga কৰা? Wow. আৰু কোনে কোনে কৰে? বাকী বহুতে এতিয়ালৈকে ভিডিঅ' অন কৰা নাই, কিয়? সকলোৱে ভিডিঅ' অন কৰিব লাগিব দেই। অ'কে, বাপৰে বহুতে য়োগা কৰাচোন। তেতিয়াহ'লে তোমালোকে এটা জানাই য়োগা কি হয়, য়োগাই আমাক কিদৰে হেল্প কৰে, হয়নে? অ'কে, তো এতিয়া মই চবৰে হাতবোৰ নমাই দিছো। তাৰপিছত এতিয়া মোৰ নেক্সট কুৱেশ্যনৰ উত্তৰ দিবা যে just a minute. Yes. এতিয়া মোৰ নেক্সট প্ৰশ্নৰ উত্তৰ দিবা যে তোমালোকে যোগা বা যোগ বা যোগ বুলি ক'লে what do you mean by yoga? মানে যোগ মানে কি হয় কোৱাচোন বাৰু, কোনে ক'বা? হেণ্ড ৰেইজ কৰা। Tanisha De. Okay, unmute and tell. Sir, yoga means meditation and exercise. Yoga means? Meditation and exercise. Meditation and exercise. Good. और कौन बोलेगा? जिया शर्मा. Yes, जी unmute. सर योगा मीन्स जोड़ना। क्या जोड़ना जिया बोलो? सर हर चीज जैसे अंग अंग को जोड़ता है। Okay. सर वही। ओके, अब बाकी सब भी हैंड रेज करेंगे, सबको बोलना है, ठीक है? आपको ऐसे देखते नहीं रहना है कौन क्या बता रहा है, সকলোৱে ক'ব লাগিব, হ'ব? এতিয়া ক'ব কোনে যোগ মানে কি, কোনে ক'ব এতিয়া? आराध्या शाह. यस सर हम लोग को करने के लिए योगा करते हैं हम लोग, फिट, उसके बाद स्ट्रॉन्ग होने के लिए और फिट रहने के लिए, फिट रहने के लिए। ओके, माइंड को शांति देने के लिए, मतलब पीस ऑफ माइंड, राइट? यस सर। गुड। ओके, राहुल प्रधानी. एक मिनट, कहाँ गया राहुल? ओके, राहुल को नहीं मिल रहा है। यस, आर्यन. सर योगा মানে ধ্যান কৰা আৰু যোগ কৰা, আৰু আমি যোগ কৰিলে মনটো শান্তি পাওঁ, আমাৰ ব্ৰেইনটো শাৰ্প হয়। ওকে, ভেৰি গুড। আচ্ছা, আমাৰ বহুত কেইজন ল'ৰা ছোৱালী একেলগে লগ হৈ আছে।
আমাৰ মিন্টু ছাৰৰ মোবাইলৰ পৰা কানেক্ট হৈ আছে ওকে আনমিউট কৰি ল'ব yes please স্যার যোগা তোমালোকে কোৱা যোগ মানে কি হয় স্যার যোগা কৰিলে আমাৰ দেহত শক্তি বাঢ়ে আৰু মনটো ফ্ৰেছ হৈ থাকে মানে ওকে আচ্ছা তোমালোকে ডেইলি যোগা কৰা ন কৰো আচ্ছা কেইজন ল'ৰা ছোৱালী জইন হৈ আছা তোমালোক কেইজন আছা ৱাও 6 জনে একেলগে জইন কৰিছা ভেৰি গুড আচ্ছা এওঁলোকে ডেইলি যোগা কৰে দেই আৰু আমাৰ তেওঁলোকৰ শৰীৰ মন ফ্ৰেছ হৈ থাকে মন ফিট হৈ থাকে ভেৰি গুড so thank you everyone okay তন্ময় বৰুৱাই কিবা ক'বা যোগ মানে কি হয় যোগা কৰিলে মনটো চাফা হৈ যায় আৰু ব্ৰেইন পুৰা ফ্ৰেছ হৈ যায় ব্ৰেইন ফ্ৰেছ মাইণ্ড ক্লিন আৰু স্বাস্থ্য ভালে থাকে আমাৰ যোগা কৰিলে ভালে থাকে yes okay then আৰু বহুতে হেণ্ড ৰেজ কৰি থৈছা কিন্তু আমাৰতো লিমিটেড টাইম আছে so let's do one thing যোগ মানে কি হয় বেসিক্যালি let me add one line যে যোগা মানে আমি যদি চাও ন যোগ শব্দটো হৈছে যোগ অংক বিয়োগ অংক যে তোমালোকে কৰা हम एडिशन सब्सट्रैक्शन ये सब करते हैं ना मल्टीप्लिकेशन तो उसमें जैसे योग होता है वही योग ये है মানে আমি যোগ কৰিব লাগে আমাৰ বডিটো আছে আমাৰ এইটো শৰীৰ আছে হয়নে হাত আছে ভৰি আছে চকু কাণ নাক এতিয়া ইহঁতে একেলগ হ'ব লাগিব নে নাই এতিয়া যদি মুখখনে কয় যে মই এতিয়া খাব বিচাৰিছো হাতখনে আনি দিব লাগিব হাতখনে যদি কাণলৈ লৈ যায় তেতিয়া মুখখনে খাব পাৰিব জানো সো আমাৰ গোটেই বডি পাৰ্টস বিলাক এটা আনটোৰ লগত জড়িত হৈ আছে নিৰ্ভৰশীল হৈ আছে যেতিয়া আমাৰ মনটো ঠিক তেনেদৰে আমাৰ শৰীৰটোৰ লগত একলগ হৈ আছে সাপোজ এতিয়া মাইন্ডটোৱে যদি আমাৰ কয় যে মই এইটো কাম কৰিবলৈ তালে যাব লাগে বডিটোৱে খোজ কাঢ়ি যাব লাগিব বডিটোৱে যদি নেযায় মনে বিচাৰিলে জানো কিবা হ'ব নহ'ব সেইকাৰণে আমাৰ বডি থাকিব লাগিব ষ্ট্ৰং ফিট বেমাৰ আজাৰ নোহোৱাকে থাকিব লাগিব তাৰ পাছত আমিতো সকলো ষ্টুডেন্টস হয় ষ্টুডেন্টসৰ কিছুমান ভাল ভাল কোৱালিটি লাগিব যেনেকে ভালদৰে পঢ়া শুনা কৰা আমাৰ স্মৃতি শক্তি বাঢ়িব লাগিব we have to increase our memory power we have to develop our confidence তো এইখিনি আমাৰ আনি দিয়ে যোগাই তো যোগাই কি কৰে বডি আৰু মাইণ্ডক একলগ কৰে কিন্তু ডু ইউ নো বডি আৰু মাইণ্ডৰ পিছত আৰু এটা বস্তু থাকে ডু ইউ নো যিটো তোমাৰ আচল স্বৰূপ হয় যাক কোৱা হয় আত্মা বুলি কোৱা হয় এটা এটা ডাঙৰ শব্দ তোমালোকে বুজিবা তোমালোকে সিম্পলি ইমানেই বুজি থোৱা যে আমাৰ বডি আৰু মাইণ্ডৰ ভিতৰতো আৰু কিবা আছে যিটো তোমাৰ ৰিয়েল নেচাৰ হয় এতিয়া সাপোজ আমি কওঁ যে মোৰ নাম অমল তো মই কওঁ কি এইটো মোৰ নাম এতিয়া এওঁৰ নাম প্ৰাপ্তিটো তাইৰ নাম হয় দেন তাই কোন হয় আমি ভিতৰত আৰু কোনোবা হয় আমাৰ মাইণ্ড বডি মাইণ্ডৰ ভিতৰতো আৰু কিবা আছে দ্যাট ইজ আমাৰ ৰিয়েল নেচাৰ প্ৰকৃত স্বৰূপ আৰু যোগাই কি কৰে গোটেই বস্তুখিনিক একলগ কৰি তোমাক এজন পাৰফেক্ট মানুহ বনায় ঠিক আছে তো যোগা কৰিলে আমি কেইটামান নিয়ম আছে যোগা সদায় কেতিয়া কৰিব লাগে জানানে ৰাতিপুৱা সূৰ্য উঠাৰ সময়ত নতুবা সূৰ্য অস্ত হোৱাৰ সময়ত ৰাতিপুৱা বা গধূলি সবচে বেষ্ট টাইম যোগা কৰাৰ তাৰ পাছত যেতিয়া আমি যোগা কৰো আমি ৰাখিব লাগে আমাৰ পেটটো খালি our stomach should be empty while we are practicing yoga খালি পেটত যোগা কৰিব লাগে and then our dress should be proper our attire should be proper loose and relaxed আমাৰ পোছাকবোৰ ধুনীয়া হ'ব লাগে আমি টি-শাৰ্ট পিন্ধিব পাৰো তাৰ পিছত আমি ট্ৰাউজাৰ বা পেন্ট পিন্ধিব পাৰো
মানে কমফৰ্টেবল ড্ৰেছ হ'ব লাগে তাৰ পাছত তোমালোকে য'ত য়োগা কৰিবা সেই ৰুমটো জেগা থাকিব লাগে বা তোমালোকে খোলা জেগাটো কৰিব পাৰা ওকে সো এতিয়া আমি অকমান য়োগা কৰিম ঠিক আছে আজি আমি ষ্টাৰ্ট কৰিম ফাৰ্ষ্ট ডেট সো তোমালোকে নিজৰ কেমেৰাটো ধুনীয়াকে ফিট কৰা আৰু কেমেৰাই যাতে তোমাৰ ভৰিৰ পৰা মূৰলৈকে কভাৰ কৰে সেইটো চাই ল'বা তাৰ পাছত সকলোৱে কেমেৰা অন কৰা মই কেইজনমানৰ দেখি আছো কেমেৰা এতিয়ালৈকে অনে কৰা নাই কোনোবাইতো শুই আছা নেকি শুই নাথাকিবা চবে বহি পেলাই কেমেৰা অন কৰি ধুনীয়াকে সেটআপটো বনাই লোৱা মই তোমালোকক 30 সেকেন্ডছ দিছো ওকে So I think everyone তোমালোকে ধুনীয়াকে সেটআপটো বনাই লৈছা মোৰ মাতটো শুনি পাইছানে ইয়াতে ওকে ওকে মোৰ মাতটো শুনি পাইছা যদি এনেকে দিয়া হাতখন ওকে মাতটো শুনি আছা ন ঠিক আছে সো তোমালোকে যিকোনো এটি ধ্যানাসনত বহি লোৱা মই এতিয়া বহি আছো দিস ইজ কল্ড বজ্ৰাসন এটোক বজ্ৰাসন বুলি কোৱা হয় কেমেৰাটো অকণ মিলাই লৈছো ওকে সো মই এটোত বহি আছো বজ্ৰাসন য'ত আমাৰ ভৰি দুখন ফুল থাকিব আৰু
আমি চিধা থাকিম তাৰপিছত এইটো কোৱা হয় সুখাসন য'ত আমি ক্ৰছ লেগত বহি আছো আৰামছে এনেকে আৰু দুইখন হাত মোৰ দেখিছা এনেকে এইটো চিন মুদ্ৰা বা জ্ঞান মুদ্ৰা বুলি কয় আমি হাতৰ বুঢ়া আঙুলি আৰু তৰ্জনী একেলগ কৰি আঁঠুত এইদৰে থম তোমালোকে চবে থৈছানে মই ইয়াত চাইছো এবাৰ ধুনীয়াকে বহা চবে কেমেৰা অন কৰা কেমেৰা অন এভৰিवन ওকে তো আজি আমি কেইটামান কৰিম ইনিশিয়েল পোশ্চাৰ আমি কেইটামান আজি কৰিম সূক্ষ্ম ব্যায়াম তাৰ কাৰণে আমি এটাইয়ে থিয় হৈ ল'ম এবাৰ নিজৰ ঠাইত সকলোৱে নিজৰ ঠাইত থিয় হৈ লোৱা ধুনীয়াকে থিয় হৈ লোৱা লৈছা তাই ঠিক আছে তাৰ পাছত ভৰি দুখন লগ লগাই ৰাখা গাটো চিধা ৰাখা হাত দুখন আগলৈ মেলি দিয়া এনেকে হাত দুখন আগলৈ মেলি দিছা দি উখালৈ মুঠি মাৰিবা আঙুলি কেইটা এনেকে আৰু উখাৰি ষ্ট্ৰেচ আউট কৰি দিয়া এনেকে উখালৈ মুঠি মাৰা উখাৰি এৰি দিয়া আমি 10 বাৰ কৰিম ঠিক আছে 3 4 5 6 7 8 9 10 হাত দুখন নমাই দিয়া ভৰি দুখন অকমান মেলি দিয়া চকু বন্ধ ৰাখা দীঘল দীঘলকৈ উশাহ লোৱা আৰু লাহে লাহে এৰি দিয়া চকু বন্ধ ৰাখা এভৰিৱান দীঘল দীঘলকৈ উশাহ লোৱা আৰু লাহে লাহে এৰি দিয়া ঠিক আছে এতিয়া আকৌ হাত দুখন মেলা হাতৰ তলা এনেকে ৰাখা মই যেনেকে ৰাখিছো উশাহ লৈ ওপৰলৈ উঠাবা হাত আৰু উশাহ এৰি তললৈ কৰা ইনহেল আপ এক্সেল ডাউন ভৰি দুখন মোৰ চোৱা লগ লাগি আছে এভৰিৱান follow me 3 inhale up exhale down 4 5 6 7 8 9 and 10 again हाथ दुखन नमा दिया पैरों को ढीला छोड़ देंगे आंखों को बंद करेंगे take long deep inhalations and long deep exhalation এতিয়া আকৌ লগ লগাম আমি ভৰি এইবাৰ আমি হাতৰ বুঢ়া আঙুলিটো মাজত ল'ম আৰু মুঠি মাৰিম দুইখন হাতেৰে মুঠি মাৰিম তাৰপিছত গোল গোলকৈ ঘূৰাম 1 2 3 4 5 6 7 8 9 10 উল্টাকে ঘূৰোৱা 1 2 3 4 5 6 7 8 9 10 এতিয়া হাত ৰিলিজ কৰি দিয়া দীঘল দীঘল উশাহ আৰু দীঘল দীঘল নিশাহ হাতৰ আঙুলি হাতৰ গাঁঠি সুন্দৰ পৰিৱৰ্তন আহিছে অনুভৱ কৰা এইবাৰ আমি হাত দুখন এনেকে ৰাখিম চবে এনেকে ৰাখা ধুনীয়াকে মই দেখুৱাই দিছো চাইডৰ পৰা তোমালোকে ঘূৰিব নালাগে উশাহ লৈ ফল্ড কৰা উশাহ এৰি চিধা 1 2 3 4 5 এতিয়া আমি হাত চাইডলৈ কৰিম এনেকে লোৱা ইনহেল ফল্ড কৰা এক্সেল চিধা 1 2 3 4 5 ভেৰি গুড হাত দুখন ৰিলেক্স কৰি দিয়া মই ইয়াত চাইছো চবে কৰি আছানে ধুনীয়াকে এভৰিৱান গুড সকলোৱে কৰিবা কেমেৰা চবে অন ৰাখিবা দেই ওকে নেক্সট আমি আকৌ হাত দুখন এনেকে ল'ম এনেকে আমি কৰিম এতিয়া শোল্ডাৰ ৰোটেশন উশাহ লৈ ওপৰলৈ উশাহ এৰি তললৈ 1 2 3 4 5 এতিয়া উল্টাকে ঘূৰোৱা পিছৰ পৰা 1 2 3 4 5 হাত দুখন ঢিলাই দিয়া ভৰি দুখন মেলি দিয়া
চকু বন্ধ ৰখা দীঘল দীঘলকৈ উশাহ লোৱা আৰু লাহে লাহে এৰিয়া তো এতিয়া আমি কৰিম হাত দুখন পিছফালে লৈ যোৱা এনেকে মই দেখুৱাই দিছো পিছফালে এনেকে নি হাত দুখন থোৱা যেনেকে আমি বিশ্ৰাম পজিশনত থাকো তেনেকে ওকে এতিয়া মূৰটো আমি তল ওপৰ কৰিম हम अप करेंगे हेड अप एंड डाउन इनहेल हेड बैक উশাহ ললে মূৰটো পিছলৈ নিয়া উশাহ এৰি এৰি আগলৈ হাওলাই চুটুৰটো লগাই দিয়া বুকুত 1 ইনহেল পিছলৈ নিয়া এক্সহেল মানে উশাহ এৰি আগলৈ 2 আৰু এবাৰ কৰা পিছলৈ উশাহ এৰি আগলৈ ভেৰি গুড এতিয়া আমি বেন্ডিং কৰিম ৰাইট লেফট সোঁফালে বাওঁফালে राइट लेफ्ट এতিয়া আমি কি কৰিম জানেনে ঘুৰি চাম हम लोग अभी ट्विस्टिंग करेंगे राइट साइडे घुरी पिछলৈ চোৱা लेफ्ट साइडे घुरी पिछলৈ চোৱা राइट साइड लेफ्ट साइड राइट साइड and left side okay very good ডিঙিৰ পেশীত আৰাম অনুভৱ কৰা আমাৰ ডিঙি এতিয়া ৰিলেক্স হৈ পৰিছে এতিয়া আহিম আমি সিটিং পজিশনলৈ সবে বহি লোৱা আৰু আমি বাটাৰফ্লাই পজিশনত বহিম ভৰি দুখন এনেকে লগ লগোৱা তাই ভৰি তলুৱা দুখন লগ লগোৱা चलो हम देखते हैं एक बार कौन कौन अच्छे से कर रहे हैं बढ़िया सब लोगों ने बढ़िया किया है बाकी कुछ लोग अभी भी कैमरा ऑन नहीं कर रहे हैं एवरीवन प्लीज ओपन योर कैमरा मैं बार बार बोल रहा हूँ तभी तो देखेंगे কেনেকে কৰিছা তেতিয়াহে দেখি পাম কেমেৰা অন কৰা ওকে এতিয়া আমি এনেকে ধৰি লম আঙুলিবিলাক খাজ খুৱাই ইণ্টাৰলক কৰি তাৰ পিছত ভৰি দুখন টানি লম গাৰ ওচৰলৈ ঠিক আছে পুৰা সিধা হৈ যাম এনেকে সিধা পিঠি সিধা and then we will start flapping like a butterfly পখিলাৰ নিচিনা এনেকে ফ্ল্যাপিং কৰা মোৰ নিচিনাকে এনেকে কৰি যাও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 fast करो अच्छे से पीठी सीधा do it fast very good কাৰ আঁঠু মাটিত লাগিছে চাও আঁঠু মাটিত লগাই দেচোন মোৰ নিচিনাকে দেখিছা কোনে মাটিত লগাই দিব পাৰিছে আঁঠুবিলাক চাও বিষাইছে কাৰোবাৰ বিষাইছে মই গম পাইছো ডাউন আমি কিবা এটা ভাল পাবলৈ হলে অকমান কষ্টটো কৰিবই লাগিব এতিয়া এনেকে আগলৈ হাউলি যোৱা বিষাব जाएंगे और नीचे कपाल नीचे लगा देंगे কাৰ লাগিছে চাও গুড উঠি নাহিবা লগাই থোৱা তনিষাৰ লাগিছে আৰু কাৰ লাগিছে তন্ময় ইউ আৰ ট্ৰাইং নীলনয়নী ট্ৰাই কৰি আছে সব লোক কৰো ওকে ভেৰি গুড আৰু আমাৰ মিন্টু ছাৰৰ ষ্টুডেন্টছ বিলাকো লাগিছে গুড কাম আপ বিষাইছেনে বাৰু ভৰি এতিয়া ভৰি দুখন এনেকে মেলি দিয়াচোন ধুনীয়াকে ভৰি দুখন মেলি দিয়া আৰু আৰামছে অকমান দেৰি ৰোৱা দীঘলকৈ উশাহ লোৱা আৰু লাহে লাহে দিয়া हम लंबी गहरी सांसें लेंगे और लंबी गहरी सांसें छोड़ेंगे ঠিক আছে এতিয়া আমি আকৌ এবাৰ স্ট্যান্ডিং পজিশনলৈ আহিম एवरीवन स्टैंड अप क्या हुआ एकदम फुर्ती से আমি যিমান ধুনীয়াকে যোগা কৰিম আমি ফিজিক্যালি ইমান সোনকালে ফিট হম মাইন্ড হৈ পৰিব ষ্টেবল আৰু ডিসিপ্লিন ভৰিখন এনেকে ৰাখা ওচৰাওচৰিকে অকমান গ্যাপ ৰাখি ল'ব হ'ব এতিয়া আমি উশাহ লৈ এইদৰে ওপৰলৈ উঠিম চোৱা এয়া গৰুহা উঠিছে মোৰ গৰুহা দুটা উঠিছে দেখিছানে এনেকে হাতটো উঠিছে তাৰপিছত আকৌ নামি যাম গৰুহা উঠাম হাত উঠাম আকৌ নামি যাম
এইটো কোৱা হয় ankle joint stretching. Inhale up, exhale down. কৰা মোৰ লগত 1 2 3 4 5 6 7 8 9 10. Okay, good. So এতিয়া আমি ভৰি দুখন অকমান মেলি দিম। এতিয়া আমি ankle joint stretch কৰিলো। ankle joint stretch আমাৰ ankleৰ কাৰণে ভাল, ভৰিৰ কাৰণে ভাল, কঁকালৰ কাৰণে ভাল, আৰু আমাৰ হাইট ইনক্ৰিজ কৰে, তোমালোকৰ হাইটটো বঢ়াই দিয়ে ankle joint stretch যদি ডেইলি কৰা। এতিয়া আমি কৰিম knee joint stretching। হাত এনেকে মেলি লোৱা, जिसको हम बोलते हैं ऑल्सो उठक बैठक करेंगे अभी, ठीक है। एक्सेल सिट, इनहेल आप, उखा एरी बहिबा, उखाले उठिबा। 1 কৰি যোৱা চবে, 2 3 very good, 4 5 6 7 8 9 and 10. Wow, ভাগৰ লাগিছে নে বাৰু? মই চাওঁ চবে কৰিছে নে? ভাগৰ লাগিছে কাবা কাবা। তোমালোকে যে কিছুমানে নাম চেঞ্জ কৰা নাই, সেইকাৰণে কোন কোন হয় গমেই নাপাওঁ। नामবোৰ চেঞ্ज কৰি ল'বা, ओके। अरे बर्शिल अरण्या, क्या बैठे हो? खड़े होना है, खड़े होके प्रैक्टिस करना है, ठीक है, बैठना नहीं है। এতিয়া ভৰি দুখন মেলি লোৱা, इमान बेसी के मेली लो। सब लोग पैर को फैलाएंगे, बहुत ज्यादा नहीं, मेरे समान, ना ज्यादा ना कम। अभी এতিয়া উখালৈ আমি পিছলৈ হাউলি যাম, উখাই আগলৈ হাউলি এনেকে মোৰ লগত কৰা, উখালৈ পিছলৈ, উখাই আগলৈ 1 2 3 4 5 6 কৰি যোৱা 8 9 and 10. वेरी गुड। आप लोगों ने तो बहुत बढ़िया किया। आप लोग तो करते हो रोज, होंगे ना। वे हाथों को ऐसे रखेंगे, हाथ एने के लोआ। এতিয়া আমি সাইড বেন্ডিং কৰিম, রাইট লেফট, ওপৰলৈ চাবা দেই হাতৰ ফালে, রাইট লেফট কৰি যোৱা 3 4 6 7 8 9 10 11 12 13 14 15 16 17 18 19 and 20. Stop. Very good. এতিয়া আমি কৰিম লাষ্ট প্ৰেক্টিস এটা। ভৰিৰ মাজৰ গ্যাপটো অলপ কম কৰি দিয়া, ধৰা 1 ফুট মান ৰাখা। এতিয়া খালি অলপ জায়গা উলিয়াই ল'বা দেই, এনেকে হাত মেলিব লাগিব। এতিয়া জায়গা অলপ উলিয়াই লোৱা, ওকে। এতিয়া মোৰ লগত একেলগে কৰি যোৱা টুইষ্টিং, স্পাইনেল টুইষ্টিং, ৰাজহাড়ৰ টনন, ৰাইট সাইড লেফট সাইড, রাইট লেফট, ভেরি গুড করে যাও, রাইট লেফট রাইট লেফট রাইট লেফট রাইট লেফট 11 12 13 14 15 16 17 18 19 and 20. Very good. এতিয়া চাগে তোমালোকৰ অকমান ভাগৰ লাগিছে নহয় নে? ভাগৰ লাগিছে নে বাৰু? অকমান লাগিছে ন? তো এতিয়া আমি কি কৰিম, নিজৰ ঠাইত আমি পিঠি পেলাই হৈ যাম। সকলোৱে নিজৰ ঠাইত পিঠি পেলাই হ'ব দেই, এনেকে। মই যেনেকে হৈছো এনেকে আটাই নিজৰ ঠাইত পিঠি পেলাই হোৱা। ভৰি দুখনৰ মাজত অলপ গ্যাপ ৰাখিবা, ভৰি দুখন অকণ মেলি ৰাখিবা, আৰু হাত দুখন শৰীৰৰ পৰা অলপ দূৰত ৰাখিবা। হাতৰ তলুৱা অকমান গাৰ পৰা আঁতৰত থবা। आराम से लेट जाएंगे हम लोग। लाई डाउन ऑन योर मैट, आईज क्लोज,
लेग्स अपार्ट, हैंड्स अवे, आंखों को बंद रखते हुए हम অনুভৱ करेंगे, আমি অনুভৱ কৰিম আমাৰ শৰীৰলৈ অহা পৰিৱৰ্তন। চকু বন্ধ এভৰিৱান। এতিয়া তোমাৰ মনৰ ধ্যান পেটৰ ফালে লৈ যোৱা, উশাহ নিশাহৰ লগতে নিজে নিজে হৈ থকা পেটৰ উঠা নমালে মন কৰা। Feel the natural movement of your abdomen as you inhale it bulges up, as you exhale it sinks down। जैसे ही हम सांस लेते हैं पेट अपने आप खुलता है, अपने आप सांस छोड़ते ही अंदर जाता है। এতিয়া আমি উশাহ লৈ পেটটো ফুলাই দিম বেলুনৰ দৰে লাহে লাহে, আৰু উশাহ এৰি পেটটো ভিতৰলৈ সুমুৱাই দিম লাহে লাহে। এইদৰে 5 बार কৰিম। सांस लेना है, पेट को फुलाना है गुब्बारे की तरह। सांस छोड़ते हुए पेट को सिकुड़ना है अंदर की ओर। Inhale and bulge up your abdomen like a balloon. Exhale and sink down your abdomen completely. দীঘলকৈ উশাহ লোৱা, লাহে লাহে এৰি দিয়া। এইবাৰ আমি আমাৰ মনৰ ধ্যান আনিম নাকৰ ফালে। উশাহ লওঁতে বাহিৰৰ ঠাণ্ডা বতাহ আমাৰ নাকৰ ফুটাইদি ভিতৰলৈ সোমাইছে, আৰু উশাহ এৰি দিওঁতে ভিতৰৰ গৰম বতাহ নাকৰ ফুটাইৰে বাহিৰলৈ ওলাইছে। सांस लेंगे और ठंड हवाओं के स्पर्श को अनुभव करेंगे, फील करेंगे। सांस छोड़ते समय गर्म हवाओं के स्पर्श को, टच को हम फील करेंगे नॉस्ट्रल्स में। Take long deep inhalation and long deep exhalation। लंबी गहरी सांसें लें और लंबी गहरी सांसें छोड़ें। आराम অনুভৱ কৰা। প্ৰতিটো উশাহত আমি যেন সকাৰাত্মকতাৰ অনুভৱ কৰিছো। We are feeling positive energy inside while inhaling। প্ৰতিটো নিশাহত আমাৰ ভিতৰৰ পৰা নকাৰাত্মকতাবোৰ আঁতৰি যোৱা অনুভৱ কৰা। All negativities are going out from our body and mind while exhaling। দীঘলকৈ উশাহ লোৱা, শৰীৰত মনত শক্তি পোৱা যেন অনুভৱ কৰা। নিশাহত দুৰ্বলতাবোৰ আঁতৰাই পঠিওৱা। Inhale and feel energy inside your body and mind। Exhale all the weakness from the body and mind। Relax। আৰাম অনুভৱ কৰা। লাহে লাহে আমাৰ শৰীৰৰ পৰা ভাগৰ নাইকিয়া হৈ গৈছে, মনটো হৈ পৰিছে শান্ত আৰু শিথিল, ৰিলেক্স হৈ পৰিছে। Our body has become relaxed, mind become calm and quiet, tiredness disappeared। पूरे शरीर में आराम का अनुभव हो रहा है। We are the source of immense power। আমাৰ ভিতৰত ইমান শক্তি সোমাই আছে, যাক আমি যোগৰ অভ্যাসৰ জৰিয়তে বাহিৰলৈ উলিয়াব পাৰো। এতিয়া আমি এইটো পজিশনত 3 बार ओम उच्चारण करें। हम अब ओम उच्चारण करेंगे, सांस भरेंगे, उठा लोआ। ओ আকৌ দুবাৰ ওমকাৰ উচ্চাৰণ কৰা, উঠা লোৱা। ओ আকৌ এবাৰ ওমকাৰ উঠা লোৱা। ओ ओमकाৰৰ উচ্চাৰণ কৰাৰ লগে লগে আমাৰ শৰীৰত কিছুমান কম্পন সৃষ্টি হয়। जैसे ही हम ओमकार का उच्चारण करते हैं, हमारे शरीर में कुछ वाइब्रेशंस फील होता है, और वह वाइब्रेशंस हमारे बॉडी एंड माइंड को और ज्यादा रिलैक्स कर देता है, आपके मेमोरी पावर को शार्प करता है,
आपके कॉन्फिडेंस लेवल को बढ़ाता है और आपको बनाता है फियरलेस, निर्भीक হোৱাত সহায় কৰে যোগৰ অভ্যাসে। এতিয়া আমি ভৰি দুখন লাহে লাহে লগ লগাই দিয়া। सब लोग पाँव को एक साथ जोड़ लेंगे। Bring your legs closer. हाथ दुखन गार ओचरলৈ লৈ আহা। हाथों को शरीर के पास लाएंगे। सों हाथখন মূৰৰ ফালে মেলি দিয়া। राइट हैंड को सीधा सिर की ओर ले जाएंगे। बाँव भৰি हाथত ভাঁজ দিয়া। लेफ्ट लेग को नी में फोल्ड कर लेंगे। এতিয়া সোঁ ফালে ঘূৰি যোৱা। हम राइट टर्न लेंगे और दोनों हाथों का सपोर्ट लेकर आराम से उठकर बैठ जाएंगे। आराम से उठ के बैठेंगे। वेरी गुड एवरीवन। এতিয়া তোমালোকক কৰাব কুৱেশ্যন আনসাৰ। যদি কিবা কুৱেশ্যন আনসাৰ আছে এতিয়া কৰিব পাৰা। ओके, अभी आप लोग बताएंगे क्या क्या सवाल है। अच्छा, सबे কৰিব পাৰিছিলানে? हैंड रेज কৰা, থাম্বস আপ দেখুৱা ফিজিক্যালি। ओके, বহুতে দেখুৱাই আছে। ধুনীয়াকে কৰিছা তাই ন? ভেৰি গুড। আজি বহুতে ধুনীয়াকে কৰি আছিলে আৰু বহুতে কেমেৰা অফো কৰি থৈছে। কেমেৰা একচুৱেলি অন কৰি ৰাখিব লাগে জানা, তেতিয়াহে আমি গম পাম কোনে কেনেকে কৰি আছা। ওকে, কোনে সুধিব কুৱেশ্যন যদি কিবা আছে? মৃন্ময় বৰা। ইয়েছ মৃন্ময়, আনমিউট কৰা। স্যার হয়, আপোনাৰ আৱাজটো ভালকে উঠি অহা নাছিলে। ও আৱাজটো চাগে কিবা নেটৱৰ্ক ইছ্যুৰ কাৰণে হোৱা নাছিলে, মই গমেই পোৱা নাছিলো। কিন্তু দেখিতো আছিলা ন? চাই চাই কৰি আছিলা তো? গুড। এণ্ড দেন হিমানজ্যোতি কলিতা, আনমিউট কৰা, কোৱা। ইয়েছ হিমানজ্যোতি। আচ্ছা, সবে হ্যান্ড রেজ বহুতে কৰা নাই, মানে কিছুমানে একেজনে কৰি আছা। ওকে, তানিশা, you want to ask something? Sir, today we will do art and craft in evening session. Oh yes, we are Art in 2 minutes. हम बताएंगे अभी थोड़ी देर में। Now the question answer is regarding yoga class. yoga যে আমি কৰিলো তাৰ ওপৰত কিবা শিকিবা সুধিবা। নীলনয়নী কিবা আছে? Yes, নীলনয়নী, जल्दी। ओके, देन मालिता देखा। কি আমি যে এনেকৈ সোঁফাল হৈ পেলাই যে উঠিলো, তাৰে কিবা কাৰণ আছিল নেকি? বিশেষ কাৰণে আমি বাওঁফালৰ পৰা উঠো। আমি কিন্তু বাগৰ হলাই উঠিব লাগে, ঠিক আছে? ৰাইট অৰ লেফট সাইড। চলো, মৃন্ময় কিবা সুধিবা? নহতো ওকে, হ্যান্ড ডাউন কৰি দিয়া তোমাৰ, ঠিক আছে। এণ্ড দেন তন্ময় বৰুৱা। যোগাৰ মিনিমাম আৰু মেক্সিমাম সময় কিমান? মানে যোগা প্ৰেক্টিচৰ? প্ৰেক্টিচ তুমি তেনেকুৱা নাথাকে, কিন্তু তুমি এনে নৰ্মেলি এঘণ্টা যোগা কৰা যায়। কিন্তু যেতিয়া আমাৰ টাইম কম থাকে, যদি তোমাৰ স্কুল থাকে, তেতিয়াহ'লে ইউ কেন ডু হাফ এন আৱাৰ, আধা ঘণ্টা কৰিব পাৰা। তো যোগা আমি 1.5 ঘণ্টাও কৰিব পাৰি,
কিন্তু আমাৰ নিজৰ শৰীৰৰ কেপাচিটিৰ ওপৰত ডিপেণ্ড কৰে our body capacity and energy stamina কিন্তু yoga কৰাৰ পাছত relaxation is must relaxation দিবই লাগে হ'ব স্যার সাউন্ডটো ক্লিয়ার হোৱা নাই মই কৈছো যে yoga আমি normally half an hour 1 hour কৰিব পাৰো কেতিয়াবা আমাৰ physical stamina বেছি থাকিলে 1.5 ঘণ্টা পৰ্যন্ত কৰা হয় শুনিছা ন okay Priti Juna Fukon you want to ask something yes okay then Shivans Bornali Udiba kiba হয় স্যার হয় হুদা স্যার সেই বাটাৰফ্লাই যে কৰিলে ব্যায়ামৰ নিচিনা বাটাৰফ্লাই সেইটো কৰিলে কি হয় oh what a good question মানে বাটাৰফ্লাই আমাৰ বাবে ইমানে বেনিফিচিয়েল everyone তোমালোকে যদি ডেইলি বাটাৰফ্লাই স্ট্ৰেচিং কৰা তোমালোকৰ লাইফত কিছুমান প্ৰবলেম লাইফ টাইম কেতিয়াও নহয় বিশেষকৈ তোমালোক যেতিয়া ডাঙৰ হবা ন when you will become young তো কিছুমান প্ৰবলেম আমাৰ আহি যায় তো বাটাৰফ্লাই কৰিলে যদি ডেইলি কৰা আমাৰ এই কোৰ এৰিয়াটো কি ফ্লেক্সিবল কৰি ৰাখে আৰু ভৱিষ্যতে হ'বলগীয়া বহুতো সমস্যাৰ পৰা আমাক সেভ কৰি ৰাখে तो डेली सबको बटरफ्लाई करना चाहिए बटरफ्लाई एक्सरसाइज जो कि बहुत ही फायदेमंद है हिप जॉइंट ओपन कर रखे कोर एरिया ओपन कर रखे गुड अच्छा Vivo 1916 कौन है क्या नाम है आपका हैंड रेस करके रखा है नाम तो गम पाना है कि क्वेश्चन Vivo 1916 कौन है ओपन योर कैमरा ओके बंदीप शर्मा किबा होदिबा बनदीप शर्मा স্যার আমি স্ট্রেচিং কিয় কৰিব লাগে স্ট্রেচিং কৰিলেহে তোমাৰ বডিটো খোল খাব কাৰণ বডিৰ আমি ৰাতি যেতিয়া শুই থাকো ন এনেকে আমাৰ শৰীৰৰ পাৰ্ট বিলাকো আমাৰ শুই থাকে যেতিয়া আমি স্ট্রেচিং কৰি দিওঁ তাত ৰক্ত চলাচল হ'বলৈ ধৰে আৰু ই খোল খায় আৰু তুমি ভালকে কাম কৰিব পাৰা তুমি বডিটো যোনফালে ইচ্ছা সেইফালে ঘূৰাব পাৰা সেইকাৰণে আমি স্ট্রেচিং কৰিব লাগে আৰু তাৰ বেমাৰ আজাৰ নহয় ওকে দেন স্যামসাং SM এটো কোন হয় দুজন বহি আছে যে কিবা সুধিবা Yes, sir. প্ৰথমতে তো নাম কোৱাচোন তোমালোকৰ দুটা কি হয় सर मेरा नाम हेमंत शर्मा है सर मेरा नाम हेमंत शर्मा है ओके आप दोनों तो एक दिख रहे हो आप ट्विन हो क्या दोनों हाँ सर ओके तो आप लोगों है ना अपना नाम चेंज कर लेना प्लीज और अभी क्या सवाल है पूछो बटरफ्लाई आसन कितने देर तक करना पड़ता है ओ बटरफ्लाई यू कैन प्रैक्टिस इट आप है ना 100 बार कर लेना ऐसे ऐसे फ्लैप करते हैं ना इसको 100 टाइम्स कर लेना ओके ठीक है सर यस ओके सर ये बहुत बेनिफिशियल है हर रोज करना है सबको आप लोग लेकिन अभी क्लास के बाद नाम चेंज कर लेना ओके इवनिंग को जब आओगे ना 4 बजे तो आपका नाम दिखना चाहिए और कौन है ओके सर चलो करूंगा এতিয়া আমি আমাৰ টাইমো হৈ আহিছে মিট স্যার ইয়েস ইয়েস 4:30 বজাত মোক অকমান দেৰি হ'ব ওকে ঠিক আছে তুমি ট্রাই কৰিবা যিমান পাৰা সোনকালে জয়েন কৰিবলৈ ओके तो इवनिंग सेशन আছে আমার কি জানানে आर्ट एंड क्राफ्ट टुडे वी हैव आर्ट एंड क्राफ्ट सेशन इन द इवनिंग आज शाम को है ना कुछ कुछ हम ऐसा बनाना सीखेंगे कि आप है ना अपने घरों पे मिले सामानों से निजर घৰৰ পৰা বস্তুৰে তোমালোকে ইউনিক কিছুমান তোমালোকক বনাবলৈ শিকোৱা হ'ব তো আজি আমাৰ স্পেশাল স্যাৰ পংকজ স্যাৰ আছে তোমালোকৰ ইভিনিং সেশন ল'ব সো एक्साइटेड হৈ থাকিবা আৰু তোমালোকে কিবা কিবি গুটাব লাগিব आप लोगों को है ना कुछ कुछ सामान इकट्ठे करने होंगे छोटी छोटी चीजें हैं সৰু সৰু বস্তু ঘৰতে পোৱা যাব তো তোমালোকক কি গুটাব লাগিব তোমালোকে মই অলপ পিছত গ্ৰুপত দি দিম গ্ৰুপত ফটো সহকাৰে দি দিম
আৰু তোমালোকে সেয়া বস্তু গোটাবা আৰু যদি কাৰোবাৰ কিবা কনফিউজন থাকে তেতিয়াহ'লে মোক ডাইৰেক্টলি মেছেজো কৰিব পাৰা কাৰণ গ্ৰুপত তোমালোকে মেছেজ কৰিব নোৱাৰা সো আমি আজি ইভিনিং সেশনত আকৌ লগ পাম 4 বজাত আৰ্ট এণ্ড ক্ৰাফ্ট শিকিম তো আমাৰ বিবেক চলা সামাৰ কেম্পৰ আজি ফাৰ্ষ্ট ডে আৰু ফাৰ্ষ্ট ডেত আমি আৰম্ভ কৰিলোঁ স্বামী বিবেকানন্দৰ এটা অডিঅ' ভিজুৱেলেৰে য'ত কোৱা হৈছিলে fearlessness and compassion মানে নিৰ্ভীকতা আৰু দয়া বা কৰুণা আনৰ কাৰণে সেৱা এই দুটা গুণ আজি আমি হৃদয়ত ধাৰণ কৰিছোঁ তোমালোকে এনেকুৱা সিচুৱেশ্যন আহিব নহয় তো সদায় নিজকে সেইটো সিচুৱেশ্যনৰ মতে ৰাখি পেলাই সেৱা কৰিবলৈ মানে স্বামী বিবেকানন্দক মনত পেলাবা আমাৰ বিবেক চলা সামাৰ কেম্পৰ ফাৰ্ষ্ট ডেটোৰ কথা পাহৰি নাযাবা আৰু আমি যোগা কৰিলে আমাৰ অট'মেটিকেলি সেই কোৱালিটিবিলাক গ্ৰ' হয় এতিয়া আমি তেতিয়াহ'লে সামৰো এনি কুৱেশ্যন ৰিগাৰ্ডিং এতিয়া সবকে মই আনমিউট কৰি দিম आप लोग बड़ा ऐसे बोल सकते हो लेकिन आपको कोई क्वेश्चन है आपका किबा सुधिबा क्वेश्चन নাই তেতিয়াহ'লে আমি বিয়লি ঠিক 4 বজাত লগ পাম ওকে দেন নো কুৱেশ্যন কোনোবা কিবা সুধিবা Redmi Note 10s কোন হয় নাম চেঞ্জ কৰা কোৱা তুমি আনমিউট কৰা কোৱা yes Redmi Note बोलो और ठीक है गौरव যদি না থাকে কিবা কবা is there any important question गौरव okay. चलो फिर हम लोग मिलेंगे प्रभा सबके एक बार अनम्यूट कर दियो चलो Bye sir. Bye, sir. Bye, sir. Bye, sir. इवनिंग ऑन कम 4 बजे Bye, sir. Bye sir. Bye, sir. Bye, sir. Bye, sir. Bye Bye, sir. Bye sir. Bye, sir. bye 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 Sir, ভাতিবেলা লগ পাম। Bye bye. okay bye